মুখেরই শুনো কত আছে সেই পলরিয়া দেবতা মণ্ডলী, কত আছে সেই কাপুরুষ ভীরু নারায়ণ। মহাভাগ্য ক্ষীৰণাই কবিৰ ও তোমাকে বিচাৰি বিচাৰি ফুৰি আছো হাবাথুৰি খাই। তেন্তে কক দেৱৰ্ষি পালে নে কিবা সংবাদ? কত আছে সেই পলরিয়া দেবতা মণ্ডলী আৰু কত আছে সেই কাপুরুষ ভীরু নারায়ণ? শুনা তেন্তে ক্ষীৰণাই কবিৰ সংক্ষেপতে ও নাৰায়ণ কম্পমান আজি তোমাৰ নাম দেৱতা দেবতা দেবতা শক্তিহীন আজি পথৰ ভিক্ষাৰী। তোমাৰ নামত সকলো দেৱতা আজি ছদ্মবেগ ধৰি বনে বনে কৰিছে ভ্ৰমণ। কিন্তু ক্ষীৰণাই কবি দেৱৰ্ষি ক'ত আছে পলৰীয়া দেৱতা, ক'ত আছে ভীৰু নাৰায়ণক আলক্ষ্য কৰিব নালাগে। ও দেখিলো সচৈক্ষে জীয়েকে বীরেন্দ্রকে খরি বীরেন্দ্রকে ও যুদ্ধ লাগে যুদ্ধ লাগে যুদ্ধ লাগে যুদ্ধ লাগে বলে ত্রিভুবনে করিছে আজ ভালো কত আছে ক্ষীরনাক্ষ কত আছে ক্ষীরনাক্ষ বলি অবিরামে করিছে গর্জ। তেন্তে কক দেৱৰ্ষি কোন সেই বীর দেবতা গন্ধর্ব কিংবাই নর পৃথিবীর এই হিরণ্যাক্ষ থাকুতে জীবিত কারণ দুঃখ প্রতিযোদ্ধা প্রতিযোদ্ধা বিচাৰি কৰিছে আস্ফালন। নারায়ণ 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 যদিও বা আহিছে প্ৰকৃততে মৃত্যুকেই বিচাৰি তথাপিও বলবীৰ্য দেখি তোমাৰ এই সমকক্ষ বীৰ্য নহয় অনুমান নাজানো নাজানো কি বৰা স্বৰূপে এনেখেনে মহাশক্তি কৰিছে ধাৰণ। বৰা 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 এটা সামান্য বৰাহৰ সমকক্ষ বুলি অপমান কৰা তুমি মোৰে দুৰ্জয় শকতে সামান্য সামান্য বৰাকি নহয় নিশ্চয়। তেন্তে নাগে নৰ যক্ষ দক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে পৰাজয় কৰি নিৰ্ভয় মানে পাতালত কৰিছে আৰু হিৰণাক্ষ বীৰ দেৱৰ্ষি আখাৰ কামিনী পৰমা সুন্দৰী পত্নী ৰূপে পাব খোজে নিজ কি কলে দেৱৰ্ষি আখাৰ কামিনী পৰমা সুন্দৰী ধৰিত্ৰীক পত্নী ৰূপে পাব খোজে মোৰে জীৱন্ত কাল দেৱৰ্ষি বলক দিয়ক দেখুৱাই ক'ত আছে সেই দাম্ভিক পৰা? নাই 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 হিৰণাক্ষ বীৰ মোৰ যাবৰ একেবাৰে সাধ্য নাই। দেখিলেই সেই ভয়ংকৰ ৰূপ চলি আগে যায় ঋষি মুনি নামানে অতিকে দুৰন্তৰ। গতিকে তুমি এই পথে নহয় হিৰণাক্ষ বীৰ এই পথে তুমি হোৱা প্ৰহৰ সমুদ্ৰৰ তীৰতে পাবা তুমি দুৰ্জয় বৰা। চোৱা হিৰণাক্ষ বীৰ বধ কৰি সেই দুৰ্জয় বৰাকে দিগ্বিজয় হোৱা শীঘ্ৰে নকৰি বল সেই পথেই দেৱৰ্ষি বৰা 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 কত সহিৰো দাম্ভিক বৰা বৰা নারায়ণ নারায়ণ
সেই প্ৰভু কমল লোচন, সেই মোৰ ভক্ত প্ৰাণধন, দিব্য যজ্ঞ বৰা স্বৰূপে ততালিকে আবিৰ্ভাৱ হৈ এই ভকতৰ মনোবাঞ্ছা কৰাহি পূৰণ। আৰু এই ধৰিত্ৰীক প্ৰভু কৰাহি উদ্ধাৰ, কৰাহি উদ্ধাৰ। ভজ গোবিন্দ পাৱে এ চিন্তু